আজি বতৰটো চাই কামৰ বতৰ, সেইকাৰণে ইয়াত তামোল পুলি অকণমান পচাই থৈ দিয়া আছিলে। তামোল পুলিখিনি উঘালি থকা হৈছে, এতিয়া ৰুবগৈ লাগে। এইফালে এইখিনি উঘালোৱা হ'ল, সেইখিনি উঘালি থোৱা হ'ল, সেইখিনিতো আছে। গাড়ীটো দুই এপুলি উঠি আছে, তো এইখিনি এতিয়া নি মেলি ৰুবগৈ লাগে। আমাৰ সেই দূৰত থকা বাৰীখনত উঠাই মেলি যাবলৈ হৈছে। আমাৰ তামোল পুলি উঘলাই আজিৰ দিনটোৰ কাৰণে হৈছে, আৰু কাইলৈ মানে আকৌ এইখিনি উঘালিব লাগিব। কাইলৈ ভিতৰত এইখিনি উঘালি মেলি লৈ গৈ একেবাৰে কামটো ফিনিছ কৰিব লাগিব, নহ'লে বৰকৈ খেং 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 শুনি আছোঁ ঘৰপা যে। তাত কৰি সময়ৰ কাম কৰি দিয়াটো ভাল, খেং খেঙতেটো অলপ কম হ'ব। বিশেষকৈ আমাৰ শ্ৰীমতীও মুখখন বেছি তেতে টুটুকৈ চাউণ্ডটো ওলাই আছে। গাড়ীত তামোলৰ পুলি উঠিলে, এয়া লগতে ফাং চাং লৈ লোৱা হৈছে গাত খান্দিবৰ কাৰণে। 30 পুলিমানৰ হ'ব নেকি। তো বৰষুণো এভাগি আহিছে কিনকিনীয়া। এইফালে আমাৰ ধুনচেং চেং দে ওলা সোনকালে গৈ সোনকালে ৰুই মেলি থৈ আহোঁগৈ। গাড়ীটো ষ্টাৰ্ট কৰি মেলি উলিয়াই আনিলোঁ ৰাস্তালৈ। এতিয়া মানুহবিলাক বহা বহি কৰিছে, তো তাৰপিছত গৈ থাকোঁ। এতিয়া ইছলামপুৰ ডিপুতে ফিউলটো ভৰাই লোৱা হৈছে। এতিয়া আমাৰ ঘুমোৱা সৰুসুৰা মাৰ্কেটটো কৰিলে বজাৰ কৰি লওঁ, চাই লওক মাৰ্কেটখনি। আহি পাই গ'লোহি নদী কাষত। নদীখন এইখন, তাৰপিছত তামোলখিনি নমাই ডাঙৰি বন্ধা নিচিনা বান্ধি মেলি কান্ধত বুকিব লাগিব। সৌ গছজোপা দেখিছে নহয়, সেইখিনিলৈকে। তাৰপৰা আমাৰ বাৰী পাই যাম। এতিয়া নদীখন পাৰ হ'বগৈ লাগিব, এনেকৈ যাবগৈ লাগিব। এইফালৰ পৰা গৈ সেইখিনিতে পাৰ হ'মগৈ। এবাৰ কেনেকুৱা লাগিছে এনেই পোচাকটো, মানে এতিয়া কৃষকৰ পোচাকলৈ আহি গ'লোঁ। চাইনিজ টুপি এটা লগাই দিছোঁ, নহয় কিন্তু চাইনিজ টুপি, ছাতি হয়। তাৰমানে চাইনিজ ফিল্মবিলাকত এনেকুৱা ৰাউণ্ড টাইপৰ টুপি খুব লগোৱা দেখিবা, কিন্তু সেইকাৰণে ডাইলগটো মাৰি দিছোঁ আৰু। তাৰপিছত টালি টোপোলা লৈ ৰাইজ আহি আছে, নাই আহি, কিন্তু আমিকেইটা অকণমান আগবাঢ়ি দিলোঁ। এতিয়া আৰু কান্ধত এই জাতিকে গৈ থকা হৈছে। ধানৰ ডাঙৰি দাঙি নিয়া নিচিনা লাগিছে। হয় ই মানে পাছে কিবা খোৱা বস্তু বুলি লাগিহে গৈছে। বাচ্চা ৰুকো, ডিছ ব্ৰেক লগাও, ব্ৰেক ব্ৰেক হৈ গিয়া। এতিয়া নদীখন পাৰ হৈ দিব লাগিব। আহি মেলি কাম আৰম্ভ, প্ৰত্যেকেই নিজৰ কামত। আমাৰ ধুনচেঙে মোবাইল চোৱা কামত এইফালে একদম পূৰা ৰঙা আলু দেই, বইলিং চলি আছে। তাৰপিছত সেইফালে মই গাঁত দুটামান খান্দিলোঁ, ভৰি অৱস্থা এই ৰকম হ'ল। এইফালে মাইকীয়ে ৰুই আছে। তাৰপিছত সেইফালে টানি সেইখিনি পুলিখিনি ইয়াতে আনি পেলাই দিয়েহি হ'ল। সেইখিনি চাপ সেইফালে ৰুই থকা আছে। তাৰপিছত সেইফালেও সেয়া বাকী ৰাইজে ধুনীয়াকৈ কিবাকিবি বিচাৰি ফুৰিছে, নেমু পুলি কিবাকিবি অগৰম বগৰম। বতৰো ধুনীয়া, একদম মজা আৰু কাম লাগি থাকোঁ মানে লাগি থাকোঁ। ইয়াত তাৰমানে ডাঙৰ জেং এটা হৈ আছে, পুলিখিনি অলপ হেৰেঙা হৈছে কৈছে। মই কৈছোঁ তাৰমানে সেই আগৰ পুৰণি মানুহে কয়, এনেইতো নকয় লাগিলে নেলাগিলে লাগে বুলি। তামোল গছৰ ক্ষেত্ৰত তেনেকুৱা তাৰমানে, সেইকাৰণে অকণমান হেঙা কৰি দিব বিচাৰিছোঁ। ইয়াতে একো নাই, ঘন কৰাই মৰিছে মোক। সেইফালে 32 উলিয়াইছে মোৰ ডাইলগ শুনি। দেখো তামোল পুলি ৰুই আছোঁ আমি। ধুনচেকে আৰু অৰূপজ্যোতিয়ে খেলি আছে তামোল গছৰ পুলি ৰোৱা মাজে মাজে। এইফালে এয়া পুলি আছেগৈ, যিখিনি আনিছিলোঁ আমি গাড়ীত। এই পুলিটো লাষ্ট ৰুব লাগে। তাৰপাছত ইয়াতে কেইপুলিমান পচাই থোৱা আছিলে, সেইখিনি লাহেকৈ ৰুই থৈ যাম। অৱশেষত কাম শেষ হ'লগৈ, আৰু এতিয়া লাহেকৈ খানাটো ইয়াতে খাই মেলি যাবগৈ লাগিব। এইফালে গোমধান তলিখন এপাকমান দেখুৱাওঁ বুলি আহি গ'লোঁ। একেবাৰে লহপহকৈ বাঢ়ি আহিছে। গোমধান হেৰেঙা হৈছে, মানে পাতিকৈ ৰুই দিয়া নহৈছিলে যে, এনেই ছটিয়াই দিয়া হৈছিলে। তথাপিও ধুনীয়াই হৈছে। তো দিনটো আজি এনেকৈ বৰবাদ কৰিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।